নামনি মাজুলীৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত 2024 চনৰ 17, 18, 19 জানুৱাৰীত সমগ্ৰ শিক্ষা মাজুলীৰ নেতৃত্বত সংকল্প যাত্ৰা 2024 নামেৰে মহৰীচুক আৰু কৰতিপাৰ মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যাৰ প্ৰশিক্ষণৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই প্ৰশিক্ষণৰ অনুষ্ঠানটো উদ্বোধন কৰিছিল ভৰত চন্দ্ৰ গোস্বামী দেৱে। এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা তেখেত। এই প্ৰশিক্ষণ অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে আছিল শ্ৰদ্ধাৰ মুকুল মুদৈ ছাৰ, বসন্ত শৰ্মা, প্ৰদীপ ভৰালী আৰু নাৰায়ণ দাস ছাৰ। বিদ্যালয় একোখন পৰিচালনাৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে কেনেদৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনক সহযোগিতা কৰিব, ইয়াতে বিশদভাৱে আলোচনা কৰা হৈছিল। যিকোনো এটা ফাণ্ড অহাৰ পাছত বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে পৰিচালনা সমিতিৰ এখন মিটিং আহ্বান কৰিব আৰু সেই মিটিঙতে এই ফাণ্ডটোৰ বিষয়ে সবিশেষ আলোচনা হ'ব আৰু এই ফাণ্ডটো কেনেদৰে ইউটিলাইজ কৰা হ'ব সেই সম্পৰ্কে আলোচনা সিদ্ধান্ত ল'ব। বিদ্যালয়বোৰলৈ ফ্ৰী ইউনিফৰ্মৰ ফাণ্ড আহে। এই ফ্ৰী ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীক দিয়াৰ আগত 3খন মেনেজিং কমিটিৰ মিটিং হ'ব লাগে। এই প্ৰশিক্ষণ অনুষ্ঠানটোত এই বিষয়বিলাকৰ ওপৰত বিশদভাৱে আলোচনা কৰা হৈছিল। পৰিচালনা সমিতিৰ সদস্যসকলক অৱগত কৰা হৈছিল। এই বিষয়সমূহ আছিল পঞ্জীয়ন আৰু সামূহিক স্বচ্ছতা প্ৰদৰ্শন, বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য, বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যাৱলী আৰু ক্ষমতা, বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ, বিদ্যালয় পৰিচালনা সমিতিৰ মাহেকীয়া সভা, পিতৃ-মাতৃ অভিভাৱকৰ সৈতে শিক্ষকৰ নিয়মীয়া সভা, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020, নিপুণ অসম, প্ৰাক প্ৰাথমিক শিক্ষাৰ যতন আৰু শিক্ষা, ছাত্ৰ সংসদ, যুৱ তথা পৰ্যাবৰণ সংঘ, শনিবৰীয়া চৰা, মাতৃগোট, নিচামুক্ত বিদ্যালয়, স্বচ্ছ ভাৰত আৰু স্বচ্ছ বিদ্যালয়, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যবিধি ৰূপায়ণ, কন্যা শিশুৰ শিক্ষা আৰু সমতা, শিশু নিৰ্যাতন আৰু ৰোধ, পক্সো আইন 2012 আৰু শিশু সুৰক্ষা, চাইবাৰ সুৰক্ষা আমাৰ দায়িত্ব, বিদ্যালয় বহিৰ্ভূত শিশুৰ বিশেষ প্ৰশিক্ষণ আৰু মূল সুতিকৰণ, সৰ্বাত্মক শিক্ষা গুণোৎসৱ বিদ্যাঞ্জলি 2.0, বিদ্যালয়ৰ পাৰদৰ্শিতাৰ মান নিৰূপণৰ সূচাংক, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি, আমাৰ পঞ্চায়তখনক শিশু হিতৈষী হিচাপে গঢ়ি তোলোৱা হওক, একক নোডেল একাউণ্ট আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে লাভ কৰা অনুদানৰ ব্যৱহাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ বাধ্যবাধকতা আৰু দায়িত্ব সন্দৰ্ভত উত্থাপিত প্ৰশ্ন আৰু উত্তৰ। এইকেইজন সমল ব্যক্তিক প্ৰশিক্ষণপ্ৰাপ্ত কৰাইছিল BRP ছাৰসকলে আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰাৰ অন্তত এখন মডিউল প্ৰদান কৰিছিল। সেই মডিউলখনৰ বিষয়বস্তুকে এই প্ৰশিক্ষণ অনুষ্ঠানটোত সবিশেষ আলোচনা কৰা হৈছিল। যিকোনো এটা ফাণ্ড বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু মেনেজিং কমিটিৰ প্ৰেচিডেণ্টৰ জইণ্ট ছিগনেচাৰতহে ফাণ্ডটো ৰিলিজ হ'ব। এতিয়া যিহেতু ভেণ্ডৰ সৃষ্টি হৈছে, গতিকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিজনে PPA-খনত চহী কৰাৰ আগতে এখন মেনেজিং কমিটিৰ মিটিং হ'ব লাগে। এই কথাখিনিও ইয়াতে আলোচনা কৰা হৈছিল।